মাজুলীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে মথাউৰিৰ বাহিৰৰ গাঁওসমূহ জলমগ্ন হৈ পৰিছে। বানাক্ৰান্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশৰ। প্ৰায় 20খনতকৈ অধিক গাঁও বৰ্তমানলৈকে পানীৰ তলত। ঘৰৰ ভিতৰত এককাল এবুকু পৰ্যন্ত হৈছে পানী। বহু বছৰৰ পিছত ভয়ংকৰ বানৰ কবলত পৰিছে মাজুলী। ইতিমধ্যে নিমাতী মাজুলী ফেৰী সেৱা বন্ধ কৰিছে প্ৰশাসনে। শালমৰা 1 নং স্পাৰৰ ভিতৰ আৰু বাহিৰৰ প্ৰতিঘৰ মানুহ এতিয়া পানীৰ তলত। পশুধনসমূহো এতিয়া স্পাৰৰ ওপৰত আশ্ৰয় লৈছে। বান পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকা বৃদ্ধি পাইছে। নমস্কাৰ। আমি ব্ৰহ্মপুত্ৰ পানীৰ মাজতে আমি জীৱন অতিবাহিত কৰিছোঁ যদিও বৰ্তমান কালিৰ পৰা যি বানপানীৰ প্ৰকোপ হৈছে ব্ৰহ্মপুত্ৰৰ, আমি একেবাৰে ব্ৰহ্মপুত্ৰৰ কাষৰীয়া মানুহ, কিন্তু আমি ভাবিব নোৱাৰা এটা পৰিস্থিতি আহিছে। ৰাইজে কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ একো সুবিধা নাপালে, যিহেতু একেটা ৰাতিৰ ভিতৰতে আমাৰ গোটেই ঘৰ দুৱাৰবিলাক ডুবি গৈছে। গৰু ছাগলীবিলাক মানুহে ৰাখিবলৈ উপায়ন্তৰ নাই। এই স্পাৰতে অকণমান জেগা আছে, তাতে অস্থায়ী হিচাপে এই গৰু ছাগলীকেইটা ৰাখিছে। হয়তো পানী এনেধৰণে যদি বাঢ়িয়ে থাকে, বৰ্তমান বাঢ়িয়ে আছে, যদি বাঢ়ি থাকে, গতিকে সেইখিনি আমি ৰক্ষা কৰাৰ কোনো সুবিধা নাথাকিব বুলি আমি অনুভৱ কৰিছোঁ। সেয়ে আমাৰ অৱস্থাটো আপোনালোকে প্ৰশাসনক আমি এটা আহ্বান জনাইছোঁ, এটা অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, আমাৰ অৱস্থাটো আপোনালোকে চাওক। এই অঞ্চলটো কেনেকুৱা এটা জলমগ্ন ঠাই, সেইটো আপোনালোকে নিজে যেতিয়া প্ৰত্যক্ষদৰ্শী হ'ব, নিজে চাই যাবহি, তেতিয়া নিশ্চয় অনুভৱ কৰিব পাৰিব। হয়তো মই কোৱাখিনিৰ ওপৰত আপোনালোকে সম্পূৰ্ণ নিৰ্ভৰযোগ্য নহ'ব সমস্যাৰাজিৰ ওপৰত। সেয়েহে আপোনালোকক আমি আহ্বান জনাইছোঁ, আপোনালোকে চাওক, চাই আমাৰ সমস্যাৰাজিৰ ওপৰত যদি কিছু আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰাৰ আপোনালোকৰ সা সুবিধা আছে, নিশ্চয় আছে বুলি আমি অনুভৱ কৰিছোঁ। যদি ৰাইজক অকণমান সা সুবিধা কৰি দিয়ে, নিশ্চয় ৰাইজ এই দুৰ্যোগৰ অৱস্থাত অকণমান হ'লেও সকাহ পাব বুলি আমি অনুভৱ কৰিছোঁ। মানুহৰ এতিয়া বৰ্তমান ঘৰ ডুবি আছে, প্ৰায় মানুহে ডুবিছে। শতকৰা প্ৰায় 2-4টা ঘৰহে ডুবো অৱস্থা। হয়তো সন্ধ্যালৈ সেইখিনিও ডুবিবগৈ পাৰে। সেই মানুহখিনি আহি 1 নম্বৰ স্পাৰতে অস্থায়ী হিচাপে কিবা ত্ৰিপাল কিবা ভগা চিগা টিংপাত দি হ'লেও অন্ততঃ পৰিয়ালটি মানে সুৰক্ষাৰ কাৰণে ইয়াতে আশ্ৰয় ল'ব বিচাৰিছে, আৰু 2-4 ঘৰে ইয়াত লৈয়ে আছে, আৰু বাকীসকলেও ল'বলৈ মানে ব্যৱস্থা গ্ৰহণ কৰিছেহি। সেয়েহে আপোনালোকক আকৌ পুনৰবাৰ আমি আহ্বান জনাইছোঁ, যাতে আমাৰ সমস্যাৰাজিবিলাক আপোনালোকে নিজে আহি প্ৰত্যক্ষদৰ্শী হৈ চৰজমিন কৰি যদি যায়হি, তেতিয়া হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিব, আৰু প্ৰশাসনৰ পৰা যদি কিবা ব্যৱস্থা আছে, নিশ্চয় আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ।